আমাৰ যি অসমীয়াৰ বাপতি সাহোন কাতি বিহু শুভেচ্ছা জনাই আজি মই উপস্থিত আছো যোৰহাটৰ বাছমজিয়াত আৰু যোৰহাটৰ বাছমজিয়াতো কিন্তু আমাৰ যি কঙালী বিহু অৰ্থাৎ কাতি বিহু সেই কাতি বিহুক লৈ যি চহা অসমীয়া সেই চহা অসমীয়াই কিন্তু প্ৰস্তুতি হোৱা দেখা পোৱা গৈছে কিয়নো কাতি বিহু বুলি ক'লেই পথাৰত আকাশবন্তি জ্বলোৱা যি পৰম্পৰা আছে নতুবা ভঁৰালৰ গৃহত যি আকাশবন্তি জ্বলোৱা বা চাকি জ্বলোৱা বা তুলসীৰ তলত যি চাকি গছি বা বন্তি গছি জ্বলোৱাৰ যি পৰম্পৰা আছে সেই পৰম্পৰা অটুট ৰাখিবৰ বাবে এনেদৰে কিন্তু প্ৰস্তুতি চলোৱা দেখা পোৱা গৈছে আৰু যোৰহাটৰ মাছমজিয়াৰ যিসমূহ মাটি চাকি বিক্ৰেতা সেই বিক্ৰেতাসকলৰ তেতিয়া কিন্তু অগণন মানে ৰাইজ ভিৰ কৰা দেখা পোৱা গৈছে আৰু অসমীয়া যি ৰাইজ সেই অসমীয়া ৰাইজে কিন্তু এনেদৰে মাটি চাকি ক্ৰয় কৰা দেখা পোৱা গৈছে কিয়নো এবাৰ জুবিনবিহীন প্ৰথমটো কাতি বিহু উদযাপন কৰিব অসমীয়া চহা ৰাইজে আৰু চহা ৰাইজে এবাৰ জুবিনবিহীন উদযাপন কৰিব যিহেতু এগৰাকী বিক্ৰেতা আমাৰ লগত উপস্থিত আছে আমি তেখেতৰ পৰা কিছু মনোভাৱ জানিবলৈ চেষ্টা কৰিম দাদা যিহেতু এইবাৰ কাতি বিহু উদযাপন কৰিব ৰাইজৰ কেনেকুৱা প্ৰভাৱ পৰিছে ৰাইজৰ ইমান প্ৰভাৱ পৰা নাই বিহু বুলি বিহু লগা নাই আমাৰ অসমীয়াৰ মনত কাৰণ আমাৰ হিয়াৰামতো জুবিন দাক অলৰেডি হত্যা কৰা হ'ল সেইটো কাৰণে আমি এইবাৰ দীপাৱলী ইমান উদযাপন কৰা নাই অসমীয়া সমাজে অকল চাকি জ্বলাবলৈ আহ্বান কৰা হৈছে সকলোকে চাকি জ্বলক বম ফটকা নুফুটাব বুলি আমি আশা কৰিম এবাৰ যথেষ্ট কিন্তু ক্ৰেতাৰ সংখ্যা যথেষ্ট কম হোৱা দেখা পোৱা গৈছে আৰু জুবিন দাবিহীন এইবাৰ প্ৰথমটো কাতি বিহু উদযাপন কৰিব এইবাৰ জুবিনবিহীন আমি কাতি বিহু উদযাপন কৰিব লৈছো প্ৰথম বহুত দুখ লাগিছে আমি তেখেতক প্ৰণাম জনাইছো তেওঁ আত্মাই যাতে সদগতি লাভ কৰক হয় ধন্যবাদ থাকিলে এগৰাকী বিক্ৰেতাৰ কিছু মনোভাৱ জানিবলৈ চেষ্টা কৰিলো এনেদৰে কিন্তু এইবাৰ প্ৰথমটো জুবিনবিহীন কাতি বিহু উদযাপন কৰিব আমাৰ অসমীয়াৰ যি চহা ৰাইজ অসমীয়া চহা খেতিয়কসকলে কিন্তু এইবাৰ জুবিনবিহীন প্ৰথমটো কাতি বিহু উদযাপন কৰিব যদি মোৰ সম্ভৱ হয় মোৰ সতীৰ্থক দেখাবলৈ অনুৰোধ জনাইছো এনেদৰে যোৰহাটৰ মাছমজিয়াত কিন্তু আমাৰ যি অসমীয়াৰ যি চহা খেতিয়কসকল বা অসমীয়াৰ যি চহা ৰাইজ সেই চহা ৰাইজে কিন্তু এইবাৰ জুবিনবিহীন প্ৰথমটো কাতি বিহু উদযাপন কৰা দেখা পোৱা গৈছে আৰু যিহেতু আজি নিশালৈ কাতি বিহু উদযাপন কৰিব আৰু ইয়াকে লৈ কিন্তু ব্যাপক প্ৰস্তুতি দেখা পোৱা গৈছে আৰু কাতি বিহু বুলি ক'লে আমি সকলোৱে যিসমূহ পৰম্পৰা থাকে তুলসী তলত চাকি জ্বলোৱা বা আকাশবন্তি জ্বলোৱা বা পথাৰত চাকি জ্বলোৱা আৰু ভঁৰালত যি চাকি জ্বলোৱা পৰম্পৰা আছে সেই পৰম্পৰা অটুট ৰাখিবৰ বাবে এনেদৰে কিন্তু যোৰহাটৰ মাছমজিয়াতো বিক্ৰেতাসকলে মাটি চাকি বিক্ৰী কৰিছে আৰু ক্ৰেতাসকলে কিন্তু সেই মাটি চাকি ক্ৰয় কৰি এনেদৰে কিন্তু এইবাৰ যি কাতি বিহু সেই কাতি বিহু উদযাপনৰ প্ৰস্তুতি চলাইছে যদি সম্ভৱ হয় আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু এইবাৰ কাতি বিহু উদযাপন কৰিবলৈ লৈছে অসমীয়া যিসমূহ ৰাইজ সেই অসমীয়া ৰাইজে আৰু এগৰাকী আমি বিক্ৰেতা আছে আমি বিক্ৰেতাৰ পৰা কিছু কথা পাতিবলৈ চেষ্টা কৰিম দাদা প্ৰথমতে আপোনাক আগন্তুক কাতি বিহু শুভেচ্ছা জ্ঞাপন কৰিলো যিহেতু এইবাৰ বিগত বাৰৰ দৰে এইবাৰ কিন্তু কিছু পৃথক দেখা পোৱা গৈছে যিহেতু আমি জুবিনবিহীন প্ৰথমটো কাতি পূজা উদযাপন কৰিবলৈ লৈছো ইয়াত ক্ৰেতা কেনেকুৱা ভিৰ হৈছে বিক্ৰীটো কমেই আছে আমাৰ ধুবুৰী চাকিটো অহা বাহিৰৰ চাকিটো আহিছে আমাৰ বিক্ৰীটো কমি গৈছে আৰু তাতে আৰু জুবিনদাৰ সেয়া কাৰণে লাইটিং ফটকা বম ফটকা ফুটাবলৈ পোৱা নাই আগতে তাৰমানে কি আমাৰ ফূৰ্তি ফাৰ্তাবিলাক নাই মানুহখিনিৰ মনটো ভাল নালাগে সেইটো কাৰণে বিক্ৰীটোও কম আৰু চাকি বন্তি জ্বলাইছে নজ্বলোৱাকে থকা নাই কিন্তু বম ফটকা ফুটাবলৈ পোৱা নাই ন আনন্দ নাই মানুহৰ মুখত হাঁহি নাই হয় এগৰাকী আমি বিক্ৰেতাৰ কিছু মনোভাৱ জানিবলৈ চেষ্টা কৰিলো আৰু এগৰাকী আমাৰ ৰাইজ আছে আমি তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম দাদা প্ৰথমতে আপোনাক আগন্তুক কাতি বিহু শুভেচ্ছা জ্ঞাপন কৰিলো যিহেতু এবাৰ আমি জুবিনবিহীন প্ৰথমটো কাতি বিহু উদযাপন কৰিম আৰু আপোনালোকৰো ঘৰত কিছু হলেও প্ৰস্তুতি চলোৱা দেখা পোৱা গৈছে কাতি বিহুৰ প্ৰস্তুতি কেনেদৰে আগবাঢ়িছে প্ৰস্তুতি আগৰ দৰে চলিছে আৰু আগতকৈ এইবাৰ ইমান হেৰি নহয় আৰু মানে তাতকৈ কম আৰু তথাপি ঘৰত যুঁজা আৰম্ভ হৈছে বৰ্তমান হৈছে হয় দৰ্শকসকল এনেদৰে মই টাইমছ অফ আছামৰ দৰ্শকসকলক জনাবলৈ বিচাৰিছো এনেদৰে এইবাৰ কিন্তু অসমৰ যি হিয়াৰ আমঠু জুবিন গাৰ্গ হেৰুৱাৰ পাছতে এনেদৰে কিন্তু অসমীয়া যি চহা ৰাইজ সেই চহা ৰাইজে কিন্তু কাতি বিহু উদযাপন কৰিবলৈ আগবাঢ়িছে
খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।